এই গুণোৎসৱ প্ৰক্ৰিয়া যাতে খুব নিষ্ঠাৰে শৃংখলাবদ্ধতাৰে অনুষ্ঠিত হয় তাৰ কাৰণে প্ৰশিক্ষণ আজি যোৱাকালিৰ পৰা আৰম্ভ হৈছে। মাষ্টাৰ ট্ৰেইনাৰসকলে গৈ প্ৰত্যেকখন জিলাত প্ৰশিক্ষণ দিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ যিসকলক নিয়োগ কৰা হ'ব তেওঁলোকৰো প্ৰশিক্ষণ হ'ব আৰু সকলোকে মই নিষ্ঠাৰে একাগ্ৰতাৰে এটা ডাঙৰ দায়িত্ব হিচাপে এই গুণোৎসৱৰ দায়িত্ব পালন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। আমি লাহে লাহে গুণোৎসৱ প্ৰথম পৰ্যায়ত আমি যেনেধৰণে কৰিছিলোঁ তাৰ গোটেই ব্যৱস্থাটোৰ উন্নীতকৰণৰ আমি ব্যৱস্থা কৰিছোঁ। বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো আমাৰ কৰণীয়, চৰকাৰখনৰ কৰণীয়। গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে গুণোৎসৱৰ মূল্যায়নত কোনো নম্বৰ নাপায়। ইনফ্ৰাষ্ট্ৰাকচাৰৰ মূল্যায়ন হ'ব আৰু সেইখিনি ডাটা সমগ্ৰ শিক্ষালৈ আহিব, শিক্ষা বিভাগলৈ আহিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ উন্নীতকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু যি গ্ৰেডিং হয়, গ্ৰেডিঙত ইনফ্ৰাষ্ট্ৰাকচাৰটো যুক্ত কৰা হোৱা নাই। কাৰণ বিল্ডিং ভাল হ'লেই বিদ্যালয়খন ভাল হ'ব নোৱাৰে, আন্তঃগাঁথনি ভাল হ'লেই বিদ্যালয়খন ভাল হ'ব নোৱাৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে কিমান দূৰ তেওঁলোকৰ বোধগম্য হৈছে সেইটোৰ এছেছমেণ্ট কৰাটোৱেই হ'ল আমাৰ প্ৰধান কাম আৰু সেইটো কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু গুণোৎসৱত ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি কোনো নম্বৰ ৰখা নাই। ইনফ্ৰাষ্ট্ৰাকচাৰটো গ্ৰেডিঙৰ কাৰণে নাহে। আমি সকলোৱে জানো যে বাৰ্ষিক যি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা হয়, পৰীক্ষাৰ 10% ৱেইটেজ তেওঁলোকে গুণোৎসৱৰ পৰা পাব। ইয়াৰ লগতে আমি এতিয়া গুণোৎসৱক ডিজিটাইজ কিমানখিনি কৰিব পাৰোঁ, কাৰণ আমি সকলোৱে জানো ডিজিটাইজেশ্যনে কামবিলাক আমাৰ সুচল কৰে। তাৰ কাৰণে গুণোৎসৱৰ পৰ্টেল এটা আজি মুকলি কৰা হৈছে আৰু গুণোৎসৱ এপ এটাও দিয়া হৈছে যাতে এপৰ জৰিয়তে আমি বহুখিনি ডাটা আমি সংগ্ৰহ কৰিব পাৰোঁ। খালি পিছত যিখিনি OMR চিট থাকে, OMR চিটখিনিৰ ইভালুৱেশ্যন বেলেগ ধৰণে আমি কৰিব লাগিব। সেইখিনি আমি এপৰ জৰিয়তে বা এতিয়াই আমি পৰ্টেলৰ জৰিয়তে কৰিব পৰা অৱস্থাত আমি যোৱা নাই। তো সেইখিনি ফিজিকেলি তাৰ সেই MCQ বেছড যিখিনি আমাৰ OMR চিট হ'ব সেইখিনিৰ ইভালুৱেশ্যন হ'ব আৰু এই গুণোৎসৱ পৰ্টেল আৰু গুণোৎসৱ এপ এইটোৱে আমাৰ এইবাৰৰ গুণোৎসৱক অনুষ্ঠিত কৰাত বিশেষকৈ এক্সটাৰ্নেল ইভালুৱেটৰ আৰু বিদ্যালয়ৰ যি প্ৰধান শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকৰ কৰিবলগীয়া হাতেৰে মেনুৱেলি কৰিবলগীয়া কাম বহুতখিনি কমাই দিব। গুণোৎসৱ ফ্ৰী, ফেয়াৰ, ট্ৰান্সপাৰেণ্ট হ'ব লাগে আৰু এই ক্ষেত্ৰতো আমি ইভালুৱেটৰসকলৰ পৰা আমি এটা মূল্যায়ন বিচাৰিছোঁ। কোনোবাই গ্ৰেডিং নাপাবও পাৰে, ভাল গ্ৰেড A গ্ৰেড নাপাবও পাৰে, কিন্তু বিদ্যালয়খনে খুব সততাৰে ফ্ৰী, ফেয়াৰ, ট্ৰান্সপাৰেণ্টলি তেওঁলোকে ইভালুৱেশ্যনটো কৰিছে, তাৰো মান্যতা, তাৰো স্বীকৃতি আমি দিম। যোৱা বছৰটোৰ পৰা আমি এটা বস্তুত ফ'কাছ কৰি আহিছোঁ যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যি ইউনিফৰ্ম দিয়া যায় সেই ইউনিফৰ্মৰ গুণগত মানদণ্ড উন্নত হ'ব লাগে আৰু যিসমূহ কাপোৰ আমি পিন্ধিবলৈ দিওঁ কাপোৰবিলাক স্কিন ফ্ৰেণ্ডলি হ'ব লাগে। গতিকে সম্পূৰ্ণ চিন্থেটিক মানে এক্ৰাইলিক বা পলিয়েষ্টাৰ এই কাপোৰবিলাক আমাৰ সৰু ল'ৰা ছোৱালীৰ নহয়, ডাঙৰ মানুহৰ স্কিনৰ কাৰণেও ভাল নহয়, কিন্তু সেইবিলাক সস্তা কাৰণে আমাৰ ছাপ্লায়াৰসকলে দিব বিচাৰে বা কোনোবা বিদ্যালয়েও সেইটো কিনিব বিচাৰে। এই প্ৰক্ৰিয়াটো বন্ধ কৰাৰ কাৰণে আমি যি স্পেচিফিক দিছোঁ যে এটা কম্বিনেশ্যন অফ চিন্থেটিক এণ্ড নেচাৰেল ফাইবাৰ যিটো স্কিন ফ্ৰেণ্ডলি হয় আৰু তাৰ কাৰণে তেনেকুৱা ইউনিফৰ্ম দিয়া হৈছে নে হোৱা নাই সেইটোৰ কাৰণে জিলাই আমি লেবৰেটৰী টেষ্টৰো ব্যৱস্থা কৰিছোঁ। এতেকে ইউনিফৰ্মৰ ওপৰত মূল্যাংকন হ'ব। এক্সটাৰ্নেল ইভালুৱেটৰসকলক তেওঁলোকক গাইডলাইন দিয়া যাব যে তেওঁলোকে বিদ্যালয়খনত গৈ যে ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ যি ৰিডিং, ৰাইটিং স্কিল, এই স্কিল চোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে পিন্ধি থকা তেওঁলোকৰ কাপোৰ, ইউনিফৰ্ম, এই ইউনিফৰ্মটো চেক কৰিব আৰু ইউনিফৰ্মৰ ওপৰতো এটা ইভালুৱেশ্যন হ'ব। আমি এইটো এনচিঅ'ৰ
গুণগতভাৱে উন্নত স্কিন ফ্ৰেণ্ডলি ইউনিফৰ্ম যাতে ছাত্ৰ ছাত্ৰীসকলে পায় সেই পোৱাটো আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ আৰু মই ইয়াত মিডিয়াৰো মই দৃষ্টি আকৰ্ষণ কৰিছোঁ কাৰণ মিডিয়াই আমাক বহু ধৰণে বিদ্যালয়সমূহৰ বিভিন্ন অৱস্থা ব্যৱস্থা এইবিলাক পোহৰলৈ আনি শিক্ষা বিভাগক সহায় কৰি আহিছে মিডিয়াইও যাতে ইউনিফৰ্মৰ ওপৰত চকু ৰাখে তাৰ কাৰণে আৰু ইউনিফৰ্ম দিছে দিয়া নাই তাতে সীমাবদ্ধ নাথাকি ইউনিফৰ্মৰ কাপোৰৰ কোৱালিটি 2 নম্বৰ সংখ্যা যিটো আমি দুযোৰকৈ ইউনিফৰ্ম দিওঁ যাতে এযোৰ দিয়ে কোনো সামৰি নথয় দুযোৰ যাতে দিয়ে এইখিনি এনচিউৰ হৈছে নে হোৱা নাই তাৰ কাৰণে মই মিডিয়াকো এটা চকু ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মই আকৌ কৈছোঁ